গুড ইভিনিং এভৰিৱান। আজি তোমালোকৰ একাউণ্টেঞ্চিৰ একদম বেচিক কনচেপ্ট ক্লিয়াৰ কৰিম। তো বেচিক কনচেপ্ট একাউণ্টেঞ্চিৰ কি হয়? ফাৰ্ষ্ট হ'ল একাউণ্ট। চবৰে মাইণ্ডত কুৱেশ্যন আহি আছে, ভাই একাউণ্ট কি হয়? তোমালোকে একাউণ্ট ৱৰ্ডটো বহুতো শুনা পাইছা হয়নে? একাউণ্ট ক'ত ক'ত শুনা পাইছা? একাউণ্ট তুমি বেংক একাউণ্ট শুনা পাইছা হয়নে? ফেচবুক একাউণ্ট, ইনষ্টা একাউণ্ট। তো একাউণ্ট ৱৰ্ডটো শুনা পায়ে আছা। তো একাউণ্টৰ মেইন বস্তু মিনিং কি? একাউণ্টৰ মেইন মিনিং কি জানানে? মেইন মিনিং হ'ল ইনফৰমেশ্যন। যিকোনো ইনফৰমেশ্যনক আমি পাৰ্টিকুলাৰ ফৰ্মেটত যদি ৰেকৰ্ড কৰোঁ সেইটোকে আমি একাউণ্ট বুলি কওঁ। পাৰ্টিকুলাৰ ফৰ্মেট এটাত যদি আমি ইনফৰমেশ্যনবিলাকক ৰেকৰ্ড কৰোঁ তাকে আমি কি বুলি কওঁ? একাউণ্ট বুলি কওঁ। নৰ্মেলি টি শ্বেপত ৰেকৰ্ড কৰা হয়। ডাইৰেক্ট যদি ডিফাইন হিচাপত কওঁ তো টি শ্বেপ ইজ কল একাউণ্ট। তো সেই টি শ্বেপৰ হিচাপত ৰেকৰ্ড কৰা হয়। এই লেফ্ট ছাইডটোক আমি ডেবিট বুলি কওঁ আৰু ৰাইট ছাইডটোক কি বুলি কোৱা হয়? ক্ৰেডিট কোৱা হয়। তো কিছুমান ইনফৰমেশ্যনবিলাকক আমি ডেবিট ছাইড আৰু ক্ৰেডিট ছাইড হিচাপত ৰেকৰ্ড কৰোঁ। ঠিক আছে। তো এতিয়া চাওঁ আৰু ডিটেইলছ অলপমান বুজি লওঁ বস্তুটো কি হয়। চোৱা, তো একাউণ্টিং আমি যদি ইনফৰমেশ্যন চাওঁ, যেনেকুৱা মোৰ এইটো আমাৰ প্ৰচাম কোচিং ইনষ্টিটিউশ্যন প্ৰচাম একাডেমি। তো প্ৰচাম একাডেমিত ইনফৰমেশ্যন কি কি থাকিব? আমাৰ বহুত ইনফৰমেশ্যন আছে। যেনেকুৱা আমাৰ তাত এটা ডিজিটেল বৰ্ড আছে। তো ডিজিটেল বৰ্ডৰ ইনফৰমেশ্যন আমি ৰাখিব লাগে, কি কিমান প্ৰাইচত কিনিছোঁ, কিমান ডেপ্ৰিচিয়েশ্যন হৈছে। ইফালে কি হৈছে, আমাৰ ৰেণ্ট পে' কৰি আছোঁ, মালিকক আমি কিমান পে' কৰিছোঁ, কিমান পে' কৰিব বাকী আছে, তাৰ ইনফৰমেশ্যন আমি ৰাখিব লাগে নাই? লাগেতো। কিয় যদি মই ৰেণ্ট ইনফৰমেশ্যনে নাৰাখোঁ তেতিয়াহ'লেতো বেছি এমাউণ্ট কেতিয়াবা মোৰ বেছি পে'মেণ্ট হৈ যাব পাৰে। প্লাছ আমাৰ ডেস্ক বেঞ্চ আছে, কেইযোৰ ডেস্ক বেঞ্চ আছে, কিমান আছে, কিমান টকাত মই কিনিছিলোঁ, এতিয়া তাৰ ভেলু কিমান আছে, সেইখিনি ইনফৰমেশ্যন মই নিশ্চয় ৰেকৰ্ড ৰাখিব লাগে। প্লাছ ষ্টুডেণ্টৰ পৰা আমি কি পাই আছোঁ? প্ৰচাম একাডেমীয়ে টিউশ্যনৰ পৰা আমি ফিজ পাই আছোঁ। তো ফিজ ৰিচিভ কৰি আছোঁ। তো কিমান ফিজ ৰিচিভ কৰি আছোঁ পাৰ ষ্টুডেণ্টৰ পৰা, সিহঁতৰ পৰা কিমান পাব আছোঁ, গোটেইখিনি কথা আমি ৰেকৰ্ড কৰিব লাগে। তো এই চেলাৰী আমি এমপ্লয়ীক চেলাৰীও পে' কৰোঁ। প্লাছ মালিকে বিজনেছটোত পইচা লগাইছে প্ৰচাম একাডেমীত, তো কিমান টকা মালিকে লগাইছে, সি ড্ৰয়িংছ কিমান কৰি আছে, সেইবিলাক ইনফৰমেশ্যন আমাক লাগিব। আমি বেংকৰ পৰা লোনো লৈছোঁ, তো লোনৰ ইনফৰমেশ্যনবিলাকো আমি ৰেকৰ্ড কৰিব লাগিব। বেংকক কিমান লোন দিম, কিমান ইণ্টাৰেষ্ট দিম, প্লাছ আমাৰ তাত ভেৰাইটিজ ফাৰ্নিচাৰ আছে, তো ফাৰ্নিচাৰ তো সেনেকুৱা বহুত ইনফৰমেশ্যন আছে। তাৰে মই কেইটামান অকল লিখিছোঁ, 8টামান লিখিছোঁ। তো যি নহওক বিজনেছ টু বিজনেছ বহুত ইনফৰমেশ্যন থাকিব পাৰে। বাট আমাৰ ইয়াতে একাউণ্ট বুলি কৈ কিনে আমি মেইনলি কি জানানে? 5টা একাউণ্টত ভগাই দিম। ফাৰ্ষ্ট একাউণ্টটো কি জানানে? ফাৰ্ষ্টটো হ'ল এছেটছ, ছেকেণ্ডটো মনত ৰাখিব সদায় এক্সপেন্স। ফিক্স ফৰ্মেট নহয়, জাষ্ট মই মনত ৰখাৰ কাৰণে কৈ আছোঁ। ফাৰ্ষ্টটো এছেট, ছেকেণ্ডটো এক্সপেন্স, থাৰ্ডটো আমি কি বুলি কওঁ? লায়েবিলিটিছ। ঠিক আছে। ফ'ৰ্থ কেপিটেল আৰু 5th নম্বৰত ৰাখিছোঁ মই ৰেভিনিউ। আগ পিছলৈ একো প্ৰব্লেম নাই। তো জাষ্ট মই নিজৰ হিচাপত লিখিছোঁ এছেট, এক্সপেন্সেছ, লাইবিলিটিছ, কেপিটেল, ৰেভিনিউ। তো যিকোনো বিজনেছেই হওক আমি সদায় এই 5টা একাউণ্ট হিচাপতে আমি ৰেকৰ্ড কৰিম। ঠিক আছে। যিকোনো ইনফৰমেশ্যনক আমি এই 5টা একাউণ্টত কৰি দিম, ট্ৰান্সফাৰ কৰিম। তো তুমি চাবা কি কি একাউণ্ট আমি ইনফৰমেশ্যনবিলাকক এতিয়া চাওঁ, আমাৰ ইনফৰমেশ্যন কোনটো কালৰ ৰিলেটেড আছে। তো প্ৰচাম একাডেমিত ডিজিটেল বৰ্ড এটা আছে। তো ডিজিটেল বৰ্ডটো আমি কি ক'ব পাৰোঁ? আমি ক'ব পাৰোঁ এছেটছ। কিন্তু প্ৰথমতে মিনিংটোতো জানিলোঁ, এছেটছ মানে কি বুজায়? এছেটছ মানে কি জানানে? এছেটছ মানে প্ৰপাৰ্টি। এছেটছ মানে কি হয়? প্ৰপাৰ্টি, সম্পত্তি মানে। ঠিক আছে, সম্পত্তি। এক্সপেন্স মানে খৰচ হয়। তো আমি খৰচ, সেই এক্সপেন্স মানে খৰচ বা লছ হৈ আছে আমাৰ। আৰু লাইবিলিটিজ মানে ধাৰ। ইফ ইউ আৰ পেয়েবল ছামথিং টু আদাৰ্ছ দেন ইট ইজ কল লাইবিলিটিজ। পেয়েবল, কাৰোবাক দিবলগীয়া হৈ আছে। কেপিটেল মানে কি? এমাউণ্ট ইনভেষ্টেড বাই দ্য অ'নাৰ। মালিকে বিজনেছত যিমান পইচা লগায়, মানে এইটো মূলধন ক'ব পাৰোঁ আমি, হয়নে? মালিকে যিমান লগাব তাক আমি কি ক'ম? কেপিটেল বুলি কৈ দিম। ৰেভিনিউ কি হয়? ৰেভিনিউ হ'ল, চোৱা, ৰেভিনিউ হ'ল আমি এই যে ৰিচোৰ্চবিলাক বিজনেছটোত লগাইছোঁ, ৰিচোৰ্চবিলাক ইউটিলাইজ কৰিছোঁ নাই? মই ডেস্ক বেঞ্চ যোগাৰ কৰিলোঁ, ৰেণ্ট দি আছোঁ, তাৰপিছত তোমাৰ ফিজ দি আছোঁ, প্লাছ মই পঢ়াই আছোঁ। এই গোটেই বস্তু ৰিচোৰ্চবিলাক যে লগাইছোঁ, মেইন টাৰ্গেট কি? টিউশ্যন ফিজ পাবৰ কাৰণে। তো সেইটোৱে হ'ল ৰেভিনিউ। বিজনেছ এটাৰ মেইন চ'ৰ্চ অফ ইনকাম যোনটো হয় সেইটোক আমি ৰেভিনিউ বুলি কওঁ। সেইটো এক্সট্ৰা বেনিফিট বুলি ক'ব পাৰোঁ। তো ঠিক আছে, তো এইটো আমাৰ প্ৰফিট বুলি কৈ দিওঁ ইয়াতে, হা। ঠিক আছে, প্ৰফিট বা ইনকাম হৈ গ'ল। তো আৰু এটা বস্তু ইয়াতে মই বুজাই দিওঁ, কি তুমি যদি ধ্যান দি চোৱা এই দুটা বস্তু আৰু এই 3টা বস্তু চাবচোন কি হয়। এছেটছ আৰু এক্সপেন্সত সদায় তোমাৰ আউটফ্ল' অফ কেছ হয়। আউটফ্ল' অফ কেছ, তোমাৰ পৰা পইচা যাব। কেনেকৈ? তুমি এটা বাইক কিনিলে পইচা যাব নে আহিব? বাইক এটা যদি কিনা তোমাৰ পৰা পইচা যাব। তুমি বাছ ভাড়া দি ধৰা টিউশ্যনলৈকে আহিছা, তেতিয়াও তোমাৰ পইচা যাব। বহুত কেছত তোমাৰ পইচা গৈ আছে। কিন্তু তুমি এটা ধ্যান দি চোৱা, বাইকখন তুমি ৰিচেল কৰা, আকৌ কিবা না কিবা পইচা এটা পাই যাবা। কিন্তু তুমি বাছ ফেয়াৰ ঘূৰাই পাবা জানো? তো ডেট মিনছ যিটো ঘূৰাই নাপায় সেইটো এক্সপেন্স, আৰু যিটো ঘূৰাই পাই যাওঁ
সেইটো আমি প্ৰপাৰ্টি বুলি কওঁ, এছেট বুলি কওঁ। তো তুমি যিকোনো চোৱা তোমাৰ ডেস্ক বেঞ্চ ফেন বা এইবিলাক যদি চেল কৰোঁ মই কিবা না কিবা অলপ পইচা হ'লে পাম, হয়নে? তো সেইটোক আমি কি বুলি ক'ম? এছেট বুলি ক'ম। যিটো ঘূৰাই নাপাওঁ সেইটোৱে আমাৰ কাৰণে এক্সপেন্স হৈ যাব। ক্লিয়াৰ? আৰু বাকী এই তিনিটা কেছত চোৱা সদায় ইনফ্ল' অফ কেছ হয়। ইনফ্ল' অফ কেছ, পইচা আহে। তুমি যদি ধাৰ লৈছা তোমাৰ তাত পইচা আহিব না যাব? অবভিয়াছলি আহিব, পইচা আহিব। ধাৰ লৈছা মানে লোন লৈছা, তো তোমাৰ তাত পইচা আহিব। আৰু কেপিটেল মানে কি? মালিকে ঘৰৰ পৰা পইচা আনিছে। ক'ত পইচা আনিছে? বিজনেছত পইচা আনিছে, অবভিয়াছলি বিজনেছত পইচা আহিব, ইয়াতো আহি আছে কেপিটেল মানে। ৰেভিনিউ মানে কি? প্ৰফিট আমি যেনেকুৱা টিউশ্যন ফিজ ৰিচিভ কৰিছোঁ বা আদাৰ্ছ বিজনেছমেনবিলাকে কি কৰে? চেল কৰি ৰেভিনিউ আৰ্ণ কৰে। তো সিহঁতৰ তাতো যেতিয়া পইচা আহে, তো এই তিনিটা কেছতে চাবা ইনফ্ল' অফ কেছ হৈ থাকে। ক্লিয়াৰ? তো ঠিক আছে, এইখিনি আমি বুজি পালোঁ। এতিয়া আমি চাওঁ এইকেইটা কোনটো ইয়াত পৰে হা। ইনফৰ্মেশ্যনবিলাক চাবা। ডিজিটেল বৰ্ড ক'ত পৰিব? ডিজিটেল বৰ্ড এছেটছত পৰিব। কিয়? ডিজিটেল বৰ্ড চেল কৰি দিম, কিবা না কিবা পইচা মই পাই যাম। ৰেণ্ট, ঘৰ ভাড়া দিছোঁ, ঘূৰাই পাম নেকি? নাপাওঁ। তো এইটোক আমি কি বুলি ক'ম? এইটো আমি এক্সপেন্সৰ আণ্ডাৰত ক্লাছিফাই কৰিব পাৰোঁ। তাৰপিছত আহে তোমাৰ ডেস্ক বেঞ্চ কি হ'ব? এছেটছ, চেল কৰি দিম, কিবা নহয় কিবা হ'লেও আমি পাই যাম। ফিজ, টিউশ্যন ফিজ পাই আছোঁ, ডেট ইজ আৱাৰ ৰেভিনিউ। আৰু চেলাৰী, এমপ্লয়ীক, আমাৰ ইয়াতে যোনে এমপ্লয় কাম কৰি আছে সিহঁতকতো আমি চেলাৰী পে' কৰিবই লাগিব কাম কৰাৰ এগেইনষ্টত। তো যিখিনি আমি চেলাৰী পে' কৰি দিম সেইটো আমি ঘূৰাই পাম জানো? আৰু নাপাওঁ। ডেট মিনছ এইটো কিহত পৰি গ'ল? এক্সপেন্সত পৰি গ'ল। আৰু কেপিটেল মানে অলৰেডি কৈছোঁ, মালিকে যিটো পইচা লগাই বিজনেছত তাকে আমি কি বুলি কওঁ? কেপিটেল বুলি কওঁ। এণ্ড কেপিটেল ইজ দ্য কেপিটেল আণ্ডাৰতে পৰি গ'ল। SBI লোন, বেংকৰ পৰা আমি লোন লৈছোঁ, তো লোন লৈছোঁ মানে তো ঘূৰাই দিবই লাগিব। তো সেইকাৰণে এইটো আহি গ'ল লাইবিলিটিজত পৰিব, পেয়েবল। ফাৰ্নিচাৰ ইজ এ এছেট, চেল কৰিলে পইচা পাই যাম, তো এইটো পৰি গ'ল এছেটছত। তো এইখিনি ক্লিয়াৰ হৈ গ'ল কোনটো ক'ত পৰে। তো এইখিনি ক্লিয়াৰ হৈ গ'ল। আমি নেক্সট চাওঁ ৰুল অফ ডেবিট ক্ৰেডিট। তো একেলগে তোমালোকক ৰুল অফ ডেবিট ক্ৰেডিটটো বুজাই দিওঁ। তো ৰুল অফ ডেবিট ক্ৰেডিট কি হয়? তো এই যে 5টা একাউণ্ট আছিলে, ফাৰ্ষ্টটো আমাৰ আছিলে এছেটছ, এক্সপেন্সেছ। তো ইয়াতে আমি এটা কাম কৰোঁ, প্ৰথমতে ডেবিট ক্ৰেডিট, এইটো একাউণ্ট মানে হ'ল টি শ্বেপ ইজ কল একাউণ্ট। তো এইটো ছাইড হ'ল ডেবিট, এইটো ছাইড হ'ল ক্ৰেডিট। তো ডেবিট বুলি যদি সোধে কি হয়, তো তুমি চিম্পলি ক'লে হ'ল এটা একাউণ্টৰ লেফ্ট ছাইডটোক ডেবিট বুলি ভাবিছে আৰু ৰাইট ছাইডটোক কি বুলি হৈছে? ক্ৰেডিট। তো এতিয়া যদি কওঁ কি ভাই উল্টা যদি কৰিব লাগে, ক্ৰেডিট ছাইডটো যদি ইফালে লিখোঁ, ডেবিট ছাইড ইফালে ক'লে কিবা প্ৰব্লেম হ'ব নেকি? অঁ হ'ব, এনচাৰ তোমাৰ মিলি যাব। কিন্তু বেলেগেতো বুজি নাপাব না, কিয় কি আগৰ পৰাই চবেই এইটোৱে ফ'ল' কৰি আছে কি এটা একাউণ্টৰ লেফ্ট ছাইডটো ডেবিট, ৰাইট ছাইডটো ক্ৰেডিট। চবেই যদি এইটো কৰি আছে তো তোমালোকে বেলেগ কি কৰিবা? আমিওতো সেইটোৱে কৰিব লাগিব। সেইকাৰণে লেফ্ট ছাইডটো ডেবিট, ৰাইট ছাইডটো ক্ৰেডিট কৰি সেইটোৱে ডেবিট ক্ৰেডিট, তাৰ বাহিৰে আৰু বেলেগ ডেফিনেশ্যন নাই। তো ইয়াৰ পিছত আমি ৰুলছটো চাই লওঁ। তো ইয়াতে আমেৰিকান এপ্ৰ'চ এটা আছে আৰু ইংলিছ এপ্ৰ'চ আছে। আমেৰিকান এপ্ৰ'চৰ আণ্ডাৰত কি কৰিছে জানে? ইয়াতে আমেৰিকান এপ্ৰ'চৰ আণ্ডাৰত এছেটছ, এক্সপেন্সেছ, থাৰ্ড liabilities, fourth capital, fifth revenue. তো ইয়াৰে ৰুলছটো হ'ল এনেকুৱা, এই দুটা ৰুল ছেম, বাকী এই তিনিটা ৰুলছ ছেম। তো এছেটছ যদি ইনক্ৰিজ হয়, যদি বিজনেছৰ তোমাৰ প্ৰপাৰ্টি বাঢ়ি আছে তেতিয়াহ'লে তুমি কি কৰিবা? ডেবিট কৰিবা। আৰু যদি ডিক্ৰিজ হৈ আছে তো কি কৰি দিবা? ক্ৰেডিট। যদি প্ৰপাৰ্টি বাঢ়ে ডেবিট, আৰু যদি প্ৰপাৰ্টি কমে তেতিয়াহ'লে কি কৰি দিবা? ক্ৰেডিট কৰি দিবা। চিম্পল হয়, একদম ইজি হয়। ইয়াৰ পিছত আহা, এই তিনিটা ৰুলছো ছেইম হয় কিন্তু জাষ্ট ৰিভাৰ্ছ, উল্টা। মানে ইনক্ৰিজ হ'লে কি হ'ব কোৱা? ইনক্ৰিজ হ'লে ক্ৰেডিট হ'ব, আৰু যদি ডিক্ৰিজ হৈ যায়, ডিক্ৰিজ হৈ গ'লে ডেবিট। জাষ্ট উল্টা কৰি দিলে হ'ল। মনত থাকিলে হ'ল এছেট আৰু এক্সপেন্স বাঢ়িলে ডেবিট, কমিলে ক্ৰেডিট, আৰু বাকী তিনিটাৰ কি হ'ব? উল্টা। এইটো ৰুলছ ক্লিয়াৰ হৈ গৈছে আমেৰিকান এপ্ৰ'চৰ আণ্ডাৰত। ঠিক আছে, ইয়াৰ পিছত আমি আৰু এটা চাই লওঁ, সেইটো হ'ল ইংলিছ এপ্ৰ'চ। ইংলিছ এপ্ৰ'চৰ আণ্ডাৰত যদি চোৱা, ইয়াতে একাউণ্ট কি একাউণ্ট ৰখা হৈছে জানানে? ইয়াতে মেইনলি তোমাৰ ফাৰ্ষ্ট একাউণ্টটো হ'ল তোমাৰ ৰিয়েল একাউণ্ট, ছেকেণ্ড পাৰ্চনেল, আৰু থাৰ্ড হ'ল নমিনেল একাউণ্ট। তো এইকেইটা ৰখা হৈছে। তো ফাৰ্ষ্ট আমি ৰিয়েল একাউণ্ট মানে জানিলোঁ। ৰিয়েল মানে কি জানা? যিবিলাক এছেট আমি টাচ কৰিব পাৰোঁ, টেঞ্জিবল এছেট এণ্ড ইনটেঞ্জিবল এছেট, যিবিলাক সম্পত্তি আছে সেইটোৱে ৰিয়েল একাউণ্টৰ আণ্ডাৰত আহি যায়। যেনেকুৱা ফাৰ্নিচাৰ হৈ গ'ল, বিল্ডিং হৈ গ'ল, কেছ হৈ গ'ল, এইবিলাক হয়নে? এইবিলাক চব ৰিয়েল একাউণ্টৰ আণ্ডাৰত আহি যাব।
তো টেঞ্জিবল এছেটছ ইনটেঞ্জিবল এছেটছ গোটেইখিনি ৰিয়েল একাউণ্টৰ আণ্ডাৰত আহি যায় পাৰ্চনেলবিলাক কি হ'ব য'ত পাৰ্চন ইনভলভ থাকিব তুমি যদি কাৰোবাৰ পৰা বস্তু পাৰ্চেছ কৰিছা তেতিয়া সেইটো পাৰ্চনেল একাউণ্টত আহিব কাৰোবাক যদি চেল কৰিছা হয় নাই তো চেল কৰিছা কোনোবা এটা পাৰ্চনক ধৰা সি আমাৰ কি হ'ব কাষ্টমাৰজন ডেট মিনছ আমি ডেটৰ হ'ব তো সেইটোও পাৰ্চন হয় যিকোনো পাৰ্চন ইনভলভ থাকিলে যেনেকুৱা মালিকটো কি হয় কেপিটেল হয় সেইটোও পাৰ্চনেল আণ্ডাৰত পৰে যিকোনো পাৰ্চন হ'ব পাৰে পাৰ্চনৰ ভিতৰত ভাগ আছে পাৰ্চনৰ ভিতৰত ভাগ কি আছে এটা হ'ল নেচাৰেল পাৰ্চন থাকে এটা হ'ল আৰ্টিফিচিয়েল পাৰ্চন থাকে এটা হ'ল ৰিপ্ৰেজেণ্টেটিভ পাৰ্চনেল একাউণ্ট হয়নে নেচাৰেল পাৰ্চন ৰাম শ্যাম যদু মধু এইবিলাক ক'ব পাৰা আৰ্টিফিচিয়েল পাৰ্চন কেনেকুৱা হ'ব যেনেকুৱা ষ্টেট বেংক অফ ইণ্ডিয়া হ'ব পাৰে LIC হয়নে এইবিলাক কোম্পানীৰ নাম এইবিলাক হ'ব তোমাৰ আৰ্টিফিচিয়েল বনাই লৈছে বহুত মানুহে মিলি বনাই লোৱাৰ কাৰণে এইটো আৰ্টিফিচিয়েল পাৰ্চন আৰু ৰিপ্ৰেজেণ্টেটিভ পাৰ্চন মানে কি কোনোবা এটা পাৰ্চনক ৰিপ্ৰেজেণ্ট কৰি আছে কেনেকুৱা যেনেকুৱা এক্সাম্পল কেপিটেলটো ৰিপ্ৰেজেণ্টেটিভ পাৰ্চনেল একাউণ্ট কিয় মালিকৰ নামটো লিখিছোঁ জানো লিখা নাই তাৰ এক্সচেঞ্জত কি লিখি আছে কেপিটেল তো ৰিপ্ৰেজেণ্টেটিভ পাৰ্চনেল একাউণ্ট চেলাৰী আউটষ্টেণ্ডিং মানে আমি এমপ্লয়ীক চেলাৰী দিব আছোঁ তো সেইটো ৰিপ্ৰেজেণ্টেটিভ পাৰ্চনেল একাউণ্ট তো পাৰ্চনেল একাউণ্টটো ক্লিয়াৰ হৈ গ'ল লাষ্ট আহি যাওঁ নমিনেল একাউণ্টত সদায় মনত ৰাখিবা এটা এক্সপেন্স আহে আৰু এটা ইনকাম আহে বাছ হৈ গ'ল এটা এক্সপেন্স আহে আৰু এটা ইনকাম আহে তো ইয়াৰে মই ৰুলছটো তোমালোকক কৈ দিওঁ একেলগে ইয়াৰ ৰুলছ কি হৈ আছে ইয়াৰে ৰুলছ হ'ল এইটো ৰিয়েল একাউণ্টৰ হ'ল হোৱাট কামছ ইন ডেবিট কিবা আহিলে হ'ল ডেবিট যদি তুমি ফাৰ্নিচাৰ এটা কিনিছা তোমাৰ তাত ফাৰ্নিচাৰ আহিব নাই ফাৰ্নিচাৰ একাউণ্ট ডেবিট হোৱাট গোজ আউট ক্ৰেডিট কিবা যদি গৈ আছে ক্ৰেডিট ইয়াৰে ৰুলছ কি ডেবিট দ্য ৰিচিভাৰ এণ্ড ক্ৰেডিট দ্য গিভাৰ চোৱা ডেবিট দ্য ৰিচিভাৰ মানে কাৰোবাৰ পৰা যদি পইচা পাব আছা তো অবভিয়াছলি ডেবিট কৰিবা কাৰোবাক যদি পইচা দিব আছা তাৰ একাউণ্টটো কি কৰিব লাগিব ক্ৰেডিট কৰিব লাগিব তো সেইটোৱে পাৰ্চনেল একাউণ্ট হয় আৰু নমিনেলৰ একাউণ্টৰ ৰুলছটো আৰু ইজি হয় এক্সপেন্স অলৱেজ ডেবিট ভাবিবা আৰু ইনকাম অলৱেজ ক্ৰেডিট তো এইখিনি ভাবি কিনিয়ে তুমি ইংলিছ এপ্ৰ'চৰ থ্ৰু দি চাম কৰিব পাৰিবা ঠিক আছে তো এইটো অভাৰঅল মই ডিটেইলছততো ইয়াৰ কেনেকৈ চাম কৰিব লাগে সেইখিনিও বুজাম মই পিছৰ ভিডিঅ'বিলাকত বুজাম ইয়াৰ পিছত আমি চাওঁ জাৰ্নেল আমি কি কৰিম চোৱা জাৰ্নেল হ'ল এই যে ট্ৰানজেকশ্যনবিলাক যিকোনো ট্ৰানজেকশ্যন ফাৰ্ষ্ট টাইম ৰেকৰ্ড যেতিয়া কৰোঁ জাৰ্নেল আৰু জাৰ্নেলৰ মই অকল জাষ্ট ফৰ্মেটহে তোমালোকক ইয়াত দি আছোঁ পিছৰ ভিডিঅ'বিলাকত মই জাৰ্নেলৰ কনচেপ্টখিনি বা চামখিনি কৰাই দিম তো জাৰ্নেলৰ ফৰ্মেট হ'ল এইটো তো ইয়াতে তোমাৰ থাকিব ডেট এইটো হ'ল পাৰ্টিকুলাৰ্ছ ডেবিট ক্ৰেডিট ইয়াতে LF মানে লেজাৰ ফলিঅ' ক্লিয়াৰ তো এইটোৱে হ'ল জাৰ্নেল কনচেপ্ট ফাৰ্ষ্ট টাইম যেতিয়া আমি ৰেকৰ্ড কৰোঁ তাকে জাৰ্নেল বুলি কোৱা হয় ইয়াৰ পিছত লেজাৰটো একাউণ্ট যে কওঁ আমি সেইটোৱে লেজাৰ একচুৱেলি তো টি শ্বেপ কজ ইজ একাউণ্ট তো ইয়াতে অকল অলপমান তুমি ফৰ্মেট ৱাইজত বনাই দিয়া হৈ গ'ল চ' এতিয়া লেজাৰ এইটোত হ'ব ডেট পাৰ্টিকুলাৰ্ছ ৰুপিজ বা এমাউণ্ট লিখিম ডেট পাৰ্টিকুলাৰ ৰুপিজ এইটো JF ইয়াতে কি আহিব JF মানে জাৰ্নেল ফলিঅ' হা এইটো জাৰ্নেল ফলিঅ' হয় তো এইটোৱে ফৰ্মেট লেজাৰৰ ফৰ্মেট এইটো হৈ গ'ল ক্লিয়াৰ হৈছেতো চবৰ লেজাৰ ফৰ্মেট ক্লিয়াৰ হৈ গ'ল ইয়াৰ পিছত আমি চাই দিওঁ ট্ৰায়েল বেলেঞ্চ কি জানানে এই যে লেজাৰটো বনাবা তাৰে যিবিলাক বেলেঞ্চবিলাক পাবা সেইটো আমি ট্ৰায়েল বেলেঞ্চত যদি ৰেকৰ্ড কৰি দিওঁ তো ট্ৰায়েল বেলেঞ্চৰ ফৰ্মেট দুটা আছে এটা ফৰ্মেট আমি ডাইৰেক্ট এনেকৈ বনাব পাৰোঁ এইটো ডেবিট ছাইড এইটো ক্ৰেডিট ছাইড ঠিক আছে পাৰ্টিকুলাৰ ৰুপিজ তো এইটো ফৰ্মেটত বনালে হৈ যাব আৰু যদি কিছুমানে আকৌ এনেকৈ বনায় ইফালে ডেবিট ক্ৰেডিট ৰাখিব পাৰ্টিকুলাৰ্ছ ডেবিট ক্ৰেডিট তো বহুত ফৰ্মেটতে কৰিব পাৰা চিমিলাৰ ছেইম এনচাৰ আহিব আৰু এটা ফাইনেল একাউণ্ট মানে গোটেইখিনি ট্ৰায়েল বেলেঞ্চ হৈ গ'ল এট দ্য এণ্ড অফ দ্য ইয়াৰ আমি কিছুমান একাউণ্ট বনাব লাগে ফাৰ্ষ্ট একাউণ্টটো হ'ল আমি ট্ৰেডিং একাউণ্ট বনাওঁ ছেকেণ্ডত বনাওঁ প্ৰফিট এণ্ড লছ একাউণ্ট আৰু থাৰ্ড বনাওঁ আমি
বেলেঞ্চ শ্বীট এই তিনিটা এট দ্য এণ্ড অফ দ্য ইয়েৰ বনাওঁ সেইকাৰণে ফাইনেল একাউণ্ট বুলি কোৱা হয় ইয়াতে আমি গ্ৰছ প্ৰফিট ফাইণ্ড কৰোঁ আৰু ইয়াতে আমি নেট প্ৰফিট ফাইণ্ড কৰোঁ লাষ্টত বেলেঞ্চ শ্বীট হয় এইটো এটা পজিশ্যন ষ্টেটমেণ্ট হয় বিজনেছৰ প্ৰপাৰ্টি কিমান আছে সেইখিনি দেখাবৰ কাৰণে তো আমি আজি এইখিনিলৈকে বুজালোঁ নেক্সট ক্লাছত তোমাক বাকীখিনি বুজাই দিম ডিটেইলছ এটা টপিক ৱাইজ আমি ডিছকাছ কৰিম ঠিক আছে থেংক ইউ